পুখুৰী এটাত যেতিয়া মাছ নাথাকে তেতিয়া পুখুৰীটো এনেই মানে ঘেদালি থাকি পেলাই অসমীয়াত ঘেন্দালি থাকি পেলাই ভাল লাগে মানে বোকাই হওক বা পানীয়ে হওক এনেকৈ কিন্তু যদি প্ৰকৃততে মাছ আছেই এনেকৈ বোকা বা পানীবোৰ ঘেনালি থকাতকৈ ডাইৰেক্ট মাছটো ধৰক ধৰি পেলাই খালৈত ভৰাই দিয়ক কিয় কৈছোঁ কাক কৈছোঁ নিশ্চয়কৈ গম পাইছে এতিয়া প্ৰশ্নবান এৰা এৰি আৰম্ভ হৈছে অসমত যেন অন্য কোনো সমস্যা নাই অসমত সমস্যা যেন দুজন মানুহৰে আছে এজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনজন হৈছে গৌৰৱ গগৈ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্নবান তিনিটা এৰিছে যে গৌৰৱ গগৈ যি সন্তান আছে সেয়া ভাৰতীয় নাগৰিকত্ব ল'লে নে নাই বা পাকিস্তানলৈ 15 দিনৰ কাৰণে গৈছিলে নাই বা পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈ আছে নাই চাকৰিৰ পৰা এইবিলাক প্ৰশ্ন কৰি থকাতকৈ তেওঁ কালি এটা কথা ক'লে যে তেওঁৰ হাতত বোলে প্ৰমাণ আছে যদি প্ৰমাণ আছে তেতিয়াহ'লে তোমালোকে হেৰি কৰা গ্ৰেপ্তাৰ কৰি দিয়া এনেই আৰু ৰাজনীতিৰ যিখন পুখুৰীটো সেই পুখুৰীটোত এনেই ঘেৰালি থাকি পেলাই বা ঘেন্দালি থাকি লাভ নাই নহয় ডাইৰেক্ট চিধা কথা আৰু চিধা কথা ক'লেই যদি বেয়া পাইছে একো আপত্তি নাই আৰু এনেকৈ কোনোবাই কাৰোবাক চিকুটি দিব সিও আকৌ ওলটাই দিব এচাত মাৰি পেলাই এইবিলাক কৰি থাকিলে অসমৰ খাটি খোৱা ৰাইজৰ বা চহা ৰাইজৰ যি সমস্যা সেই সমস্যাবিলাকতো সমাধান নহয় ৰাইজৰ এইবিলাক কৰিলে কি বস্তুৰ মূল্য বৃদ্ধি কমিব এইবিলাক কৰি থাকিলে কি নিবনুৱা সমস্যা নাইকিয়া হ'ব এইবিলাক কৰি থাকিলে কি যিবিলাকে চৰকাৰী আঁচনি লাভ কৰা নাই সেইবিলাকে চৰকাৰী আঁচনি লাভ কৰি যাব এইবিলাক কৰি থাকিলে প্ৰকৃত যিসকল হিতাধিকাৰী হ'ব লাগে সেইসকলে যে লাভ কৰা নাই তেওঁলোকৰ আঁচনিসমূহ সেইসমূহ লাভ কৰি যাব মানুহৰ যি দৈনন্দিন সমস্যা ঔষধৰ মূল্য বৃদ্ধি ইমান হ'ল আজি প্ৰেছাৰ টেবলেটৰ দামেই হওক গেছৰ টেবলেটৰ দামেই হওক কিমান বৃদ্ধি পালে বা কিডনী পেচেণ্টৰ ঔষধৰ মূল্যই হওক কিমান কি বৃদ্ধি পালে এতিয়া তোমালোক দুজনে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ যদি এনেকৈ যদি সংবাদ মাধ্যমৰ আগত যদি কাজিয়া কৰি থাকে তেতিয়াহ'লে কি সেইবিলাক ঔষধৰ মূল্য কমি যাব নে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কমি যাব নে পেট্ৰল ডিজেলৰ মূল্যই কমিব নে মিঠাতেলৰ লিটাৰ সেই আগৰ নিচিনা 60 টকা হ'ব সেইবিলাকতো নহয় গতিকে ৰাইজৰ হকে চিন্তা কৰক সকলোৱে আপোনালোকক ৰাইজে ৰজা পাতিছে ৰাইজৰ মংগল কামনাৰ কাৰণে এনেকৈ কাৰোবাক চিকুটি দি কাৰোবাক থাপৰ এটা মাৰি মানে জোকাই থাকিবলৈ বা ল'ৰা ধেমালি কৰি থাকিবলৈ আপোনালোকক ৰজা পতা নাই নহয় ৰাইজৰ মংগলৰ বাবে কাম কৰক দেই